हेलो स्टूडेंट्स आज আমি কোঅর্ডিনেশন কম্পাউন্ডৰ কেইটামান টপিক পঢ়িলো প্ৰথম কথা হ'ল মেগনেটিজমত ইয়াতে কোৱেশ্চন দেখা যায় কোঅর্ডিনেশন কম্পাউন্ডত ফাৰ্স্ট চাই লও তুমি ইলেক্ট্ৰনিক কনফিগাৰেশন মনত ৰাখিব লাগিব ঠিক আছে উইদাউট ইলেক্ট্ৰনিক কনফিগাৰেশন তুমি এইবিলাক কোৱেশ্চন কৰিব নোৱাৰিবা ফাৰ্স্ট মই কৈ দিও মই কেনেকৈ কৰো হেতু কৈ দিও বাকি তুমি বুজিবা পাতিয়া মই যিকোনো বস্তুৰে +2 অক্সিডেশন ষ্টেটটো উলাও +2 অক্সিডেশন ষ্টেটৰ যেতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশন উলোৱা যায় তেতিয়া তাৰ পৰা আমি বাকিখিনি উলাব পাৰো যেনেকৈ আইৰন +2 ইয়াৰ অক্সিডেশন ষ্টেট কিমান +2 ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো লাগে হেতু কেনেকৈ উলাম আৰ্গন 3d ঠিক আছে এতিয়া আইৰনটো মাতা কিমান আছে স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ আইৰনটো কিমান নম্বৰত আহিল 6 তো ইতিয়ালে 3d 6 একদম ইজি স্কেন্ডিয়ামৰ পৰা মাতি যাবা তো আহি যাব যিমান নম্বৰ এটো আমি ইলেক্ট্ৰন নম্বৰ ইয়াতে পুট কৰি দিম মই আৰু কেইটামান চাই ল Fe3+ আছে ধৰা এতিয়া ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো তোমাক লাগে তেতিয়া কি কৰিম চোৱা 2+2 ওলাব বহুত ইজি যিকোনো বস্তুৰে 2+2 ওলাব ইজি 2 ৰ পৰা ইয়াতে কিমান হৈ আছে 3+ হৈ আছে মানে বাঢ়ি আছে 2 ৰ পৰা 3 হৈ আছে 1 ইনক্ৰিজ হৈ আছে তেতিয়ালে ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰন কি হ'ব ডিক্ৰিজ হ'ব উল্টাটো হয় ইয়াতে উল্টাটো হয় তাৰমানে কি 2 to 3 হৈ আছে তেতিয়ালে 6 টো কিমান হ'ব 5 হ'ব ইয়াতে 1 ইনক্ৰিজ হৈ আছে ইয়াত 1 ডিক্ৰিজ হৈ যায় আৰু এটা দেখাই দিও Fe+ ধৰা Fe+ তোমাক লাগে ইলেক্ট্ৰনিক কনফিগাৰেশন তেতিয়া তুমি কি কৰিবা 2 to ওলাব পারবা Fe2+ তো বহুত ইজি Fe2+ তো কি স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ আইৰন 6 ৰ আছে তো 6 লিখি দিলো তো এই 2+ ৰ পৰা কিমান আহি আছে প্লাস আহি আছে তোমাক 2+ ৰ পৰা কিমান অক্সিডেশন ষ্টেটত লাগে প্লাসত লাগে মানে এক কম লাগে তেতিয়ালে নাম্বাৰ অফ ইলেক্ট্ৰন কি হয় বাঢ়ি যায় উল্টাটো হয় ইয়াতে কমি আছে 2 ৰ পৰা 1 হৈ আছে ইয়াতে 1 এটা কমি আছে তেতিয়া ইয়াত 1 এটা বাঢ়ি যাব তাৰমানে 3d 7 ওকে আৰু কেইটামান কৰো তেতিয়া আৰু ভালকে বুজি পাবা ধৰা ম্যাঙ্গানিজ 2+ আছে এতিয়া কি কৰিম আৰ্গন লিখি দিলো আৰু 3d মাতা এতিয়া স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ কিমান আহিল 5 তো 3d 5 2+ ৰ কাৰণে ডাইৰেক্ট কাউন্ট কৰি এনসার আহি যায় এতিয়া তোমাক ধৰা ইয়াতে দিয়া আছে Mn3+ তেতিয়ালে কি হ'ব আৰ্গন 3d 2+ তো কি হৈছে 3+ হৈছে মানে 1 ইনক্ৰিজ হৈছে 2+ তো 3+ হৈছে 1 ইনক্ৰিজ হৈছে ইয়াৰ মিনিং হল কি এফালে 1 ডিক্ৰিজ হ'ব 4 হৈ যাব ওকে ধৰা আৰু এটা মই দেখাই দিলো Mn4+ ধৰা ইয়াতে কি হ'ব 3 আৰ্গন 3d 2+ ৰ পৰা সব বস্তু চাবা 2+ ৰ পৰা কিমান হৈ আছে এটো 4+ হৈ আছে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান লাগে অক্সিডেশন ষ্টেট 4+ ৰ লাগে তুমি জানা 2+ তো 2+ তো উলাই ললা এতিয়া কি কৰি দিবা সোৱা এতিয়া 2 ইনক্ৰিজ হৈ আছে তাৰ মানে ইয়াতে 2 ডিক্ৰিজ হ'ব 2 ডিক্ৰিজ হলে কিমান হ'ব 5 ৰ পৰা 2 ডিক্ৰিজ কৰা 3 হৈ যাব পালা বুজি এইখিনি পৰা আমাৰ হৈ যায় ইলেক্ট্ৰনিক কনফিগাৰেশন এতিয়া আমাৰ ইয়াতে কোৱেশ্চন আছে কোবাল্ট 2+, ক্ৰোমিয়াম 3+, আইৰন 3+, নিকেল 2+। ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন তোমাক লাগে আৰু তাৰ পিছত তোমাক লাগে স্পিন অনলি ম্যাগনেটিক মোমেন্ট ম্যাগনেটিজমটো দি আছে ম্যাগনেটিজমৰ ফৰ্মুলা কি আছিল μ √n n+2 bm মানে বয়লাৰ মুৰ্গী নহয় দে বোৰ ম্যাগনেটন এটো বয়লাৰ মুৰ্গী নহয় আৰু bm মানে তো এই n মানে হৈছে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন এতিয়া নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কেনেকৈ কি কৰে এইবিলাক চাৱা বাইটো নাই CO2+ কেনেকৈ হয় চাৱা CO2+ আৰ্গন 3d ঠিক আছে এইকেইটা মিলাব লাগে ম্যাচ দা ফলোইং আছে কোৱেশ্চন কিমান হ'ব 2+ আছে 2+ হলে কাউন্ট কৰিব লাগে খালি স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ আইৰন কোবাল্ট কিমানটা হল 7 d7 লিখি দিলো d সাবসেল তো আঁকি দিয়া হৈ গ'ল
এতিয়া চাবা 7টা আছে ইলেক্ট্ৰন বহুৱা 1 2 3 4 5 তাৰপিছত 6 7 হৈ গ'ল প্ৰথমে এটা এটাকে দিবা তাৰপিছত পেয়াৰিং ষ্টাৰ্ট হয় তো আনপেয়াৰ ইলেক্ট্ৰন কেইটা পালো 1 2 3 আনপেয়াৰ ইলেক্ট্ৰন তিনিটা পাই আছো তো মিউ ইকুৱেল টু কি হ'ব √3 3 প্লাছ 2 তো কিমান হ'ব √3 মাল্টিপ্লাই 5 ইকুৱেল টু √15 আমরা কার লগত মিলি আছে ইয়ার বস্তুটো ইয়ার লগত মিলি আছে √15 bm এতিয়া চাবা এনেকে কৰি দিলে আমাৰ √15 bm আহে কিন্তু কেতিয়াবা কি হয় এক্সামত ডাইৰেক্ট পইণ্ট ওলোৱা আহে তেতিয়া তুমি কি কৰি দিবা যেটো নাম্বাৰ আছে আনপেয়াৰ্ড ইলেক্ট্ৰন ইয়াতে আনপেয়াৰ্ড এনৰ ভ্যালু কিমান আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান আছে তিনিটা আছে তাক 3.8 লিখি দিবা কাম খতম 0.8 টো লগাই দিবা ঠিক আছে যিমান নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তাতে 0.8 লগাই দিবা কেতিয়াবা কি হয় ৰুটৰ ভ্যালু দি দিয়ে ৰুটৰ ভ্যালু বিলাক এনেকুৱা পইণ্টত ভ্যালু লিখা থাকে তেতিয়ালে জি নাম্বাৰ লিখা থাকে যদি নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন ধৰা 10টা তো নাথাকে 5টা ধৰা 5টা যদি থাকে তেতিয়ালে 0.8 টো লগাই দিবা এনেকুৱা কৰিব লাগে সো কেইটামান আৰু চাই লও আমি ক্ৰোমিয়াম কিমান আছে 3 প্লাস আছে আর্গন 3d কিন্তু আমি জানো কোনটো ক্ৰোমিয়াম 2 প্লাস তো আমি কৰিব পাৰো ইজিলি স্কেন্ডিয়াম টাইটেনিয়াম ভ্যানেডিয়াম ক্ৰোমিয়াম কিমান হল 4 হল তাৰমানে ইয়াতে 4 দিলো এটা চাবা 2 to 3 হৈছে মানে 1 ইনক্ৰিজ হৈছে তে ইয়াত ডিক্ৰিজ হ'ব কিমান হ'ব 3 হৈ যাব এতিয়া ডি কেটা আকা আগিলা কিমানটা ইলেক্ট্ৰন আছে তিনিটা 1 2 3 হৈ গল তো এতিয়া ফৰ্মুলাটো কি আছিল মিউ √n n + 2 কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তিনিটা 3 + 2 কিমান হ'ব এটো 3 × 5 মানে 15 ইয়াৰ आंसर 15 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন এটা চাও নেক্সট আছে আয়রন 3+ ইয়াৰে এখিনি তো সেমে ৰাখো আয়রন 3+ তো মই বঢ়াই দিও ইয়াৰে যদি পইণ্টটো উৰে কি কৰি দিবা ইয়াৰে যদি পইণ্ট উদে পইণ্টটো আনপেয়াৰ্ড ইলেক্ট্ৰন কিমান তিনিটা আছে 0.8 bm নিকেল 2+ ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান হ'ব আর্গন 3d8 এতিয়া আকা ইয়াতে 1 2 3 4 5 6 7 8 আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা বলা দুটা বলা তো মিউ ইকুৱেল টু কিমান হ'ব √2 + 2 2 × 4 8 এটো হল এটা যদি ভ্যালু লাগে তেতিয়ালে তুমি ভালকে চোৱা কেইটা নাম্বার আছে আনপেয়াৰ্ড ইলেক্ট্ৰন দুটা আছে 2 লিখি দিয়া পয়েন্ট দি দিয়া ইয়াতে 8 দি দিয়া ঠিক আছে 0.8 এটা দি দিয়া आंसर আহি যাব 2.8 bm হ'ব এটা কোৱেশ্চন মই আৰু কৰি দিও তোমালোকক ম্যাঙ্গানিজ 2+ এইটো কোৱেশ্চন বেছিকে Mn 2+ এইটো হাইয়েস্ট স্পিন হয় ইয়াতে কেনেকৈ হ'ব চাবা আর্গন 3d কিমান হ'ব 5 হ'ব স্কেন্ডিয়াম টাইটেনিয়াম ভ্যানেডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ 5 হ'ব তো ইয়াতে কেনেকৈ হ'ব 1 2 3 4 5 পাঁচটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তো এৰে যদি ৰুটৰ ফৰ্মুলা থাকে এখানে ৰুটৰ ফৰ্মুলাটো চাই লোৱা n + 2 শুনা ইয়াতে 2 আছিল না 1 আছিল এটো গণ্ডগোল লাগব পাৰে তো এনেকা মনত ৰাখা কি n দুটা আছে এখানে 2 এনেকা মনত ৰাখি লোৱা n দুটা আছে এখানে ইয়াতে 2 আছে এনেকা মনত থাকি যাব তোমালোকৰ ইয়াতে আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে 1 2 3 4 5 পাঁচটা আছে তো 5 + 2 কিমান হ'ব এটো 5 × 7 মানে 30 √35 এটা চাবা √35 আছে ইয়াতে এটা √35 এর ভ্যালুটো লাগে কেনেকে আমি আনি নাম্বার অফ আনপেয়ার্ড ইলেক্ট্রন সোয়া কেইটা আছে পাঁচটা আছে 5 লিখি দিয়া 0.8 এটা দি দিয়া 0.8 তো সফলে হ'ব না 0.8 bm 1 ত নিমিলিব পাৰে 1.7 1.8 ত থাকে 1.9 ত গুচি যায় কেতিয়াবা কিন্তু বাকি কেইটা ভ্যালুত মিলি যায় 0.8
মানে যিকোনো নাম্বাৰ ধৰা আনপেয়াৰ্ড ইলেক্ট্ৰন তিনিটা আছে তো 3.8 bm হৈ যাব তো ডাইৰেক্ট আমি গম পাম হৈ গ'ল এইখিনি মই আৰু এটা কুৱেশ্যন কৰাও তোমাক এনেকৈ কৈ দিব কিবা কিবি মানে বহুত ৱৰ্ডত লিখি দিব মই কোন মানে যিখিনি মেইন বস্তু হয় সেইখিনি মই কৈ দিওঁ এটা এলিমেণ্ট আছে যিটো +2 অক্সিডেশ্যন ষ্টেটত আছে আৰু ইয়াৰ ম্যাগনেটিক মোমেন্টটো হল তোমাৰ 4.8 bm ঠিক আছে এটা এলিমেন্ট আছে +2 তাৰ ম্যাগনেটিক মোমেন্ট কিমান 4.8 bm এতিয়া ই কোন হয় এটো তোমাক হল ম্যাঙ্গানিজ 2+ হয় ক্ৰোমিয়াম 2+ হয় টাইটেনিয়াম 2+ হয় আয়রন 2+ হয় কোবাল্ট 2+ এতিয়া ঠিক আছে এটো এবাৰ কৰি চোৱা কোনটো হ'ব কোনটো অপচন হ'ব এটা এলিমেন্ট আছে +2 অক্সিডেশন ষ্টেটত আছে তাৰ মিউৰ ভ্যালু হল 4.8 bm এতিয়া কি হ'ব কোনটো হ'ব ইয়াৰে হেতু কোৱেশ্চন আছে এতিয়া শুনা এক্সামত বহুত পপুলাৰ হয় ইয়াৰে পৰা এটো আনা কিন্তু জুনিয়া এটোৰ পৰা এটো আনব দিয়ে তেতিয়া সব মানুহৰে গণ্ডগোল হৈ যাব কেনেকৈ কৰি মই এবাৰ দেখাই দিওঁ 4.8 bm আছে তো মই কোৱা আছিল না নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন যিমান থাকে 0.8 কৰি দিবা 0.8 0.9 ইমান মান হয় তুমি 0.8 করলে একো প্রবলেম নাই 0.8 bm লিখা তো ইয়াৰে পৰা তুমি ডাইৰেক্ট গম পাব পাৰা এই পয়েন্টৰ ইফালৰ যোনটো নাম্বাৰ থাকে সেই বুজাই নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন ঠিক আছে তো ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে চাৰিটা আছে এতিয়া তুমি এই গুটি কেইটাৰে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখা ইয়াৰ ইলেক্ট্ৰনিক কনফিগারেশন কিমান হ'ব 3d 5 ইয়াৰ ইলেক্ট্ৰনিক কনফিগারেশন কিমান হ'ব আর্গন 3d স্কেন্ডিয়াম টাইটেনিয়াম ভ্যানাডিয়াম ক্রোমিয়াম 4 ইয়াৰ কিমান হ'ব আর্গন 3d স্কেন্ডিয়াম টাইটেনিয়াম 2 ইয়াৰ কোবাল্ট কিমান আছে 7 নম্বৰত আছে 27 নম্বৰ মানে d7 হৈ গ'ল এতিয়া প্ৰথম যোনটো আছে প্ৰথমটোৰ কাৰণে আনপেয়াৰ্ড ইলেক্ট্ৰন চোৱা কেইটা আছে 4 1 2 3 4 5 আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা পালো পাঁচটা পালো লাগে কেইটা আমাক চাৰিটা তো এইটো অপচন নহয় সি অপচনটো চোৱা সি অপচনটো কি আছে আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে দুটা আছে তো আমাক কেইটা লাগে চাৰিটা লাগে তো এইটো নহয় ডি অপচনটো চোৱা আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে সাতটা আছে 1 2 3 4 আনপেয়াৰ্ড ইলেক্ট্ৰন সাতটা আছে 1 2 3 4 5 6 7 আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা হ'ল তিনিটা হ'ল আমাক লাগে কেইটা চাৰিটা লাগে বি টো চোৱা অপচন তো এইটো নহয় অপচন বি টোৱে হ'ব বাট বি টো দেখাই দিওঁ বিত কেইটা আছে চাৰিটা আছে 1 2 3 4 এতিয়া ক্ৰোমিয়াম যোনটো আছে ক্ৰোমিয়ামত চাৰিটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে এইটো গম পালো যাৰ কাৰণে আমি ইমানখিনি কৰিব দৰকাৰ নাই চাৰিটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে 4 লিখি দিলা পইণ্ট লিখি 8 bm লিখি দিলা তো ইয়াতে কোনটো অপচন হ'ব ক্ৰোমিয়াম 2+ ঠিক আছে বুজি পাইছা কেনেকৈ কৰে আৰু কেইটামান দি আছো কোৱেশ্চন এইটো আছে 3+ ঠিক আছে তাৰ ম্যাগনেটিক মোমেন্ট কিমান 5.8 bm ম্যাগনেটিক মোমেন্ট কিমান 5.8 bm এতিয়া কি হ'ব ক্ৰোমিয়াম 3+ আয়রন 3+ টাইটেনিয়াম 3+ আৰু এটা দি দিও কপাৰ 3+ কপাৰ 3+ তো টাইটেনিয়াম নালাগে ম্যাঙ্গানিজ 3+ আৰু ভ্যানাডিয়াম 3+ এইটো কৰিছো কেইটা আছে আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা আছে এই বিএম টোৰ পৰা চাই গম পায়
প্ৰথম নাম্বাৰতে আনপেয়াৰ্ড ইলেক্ট্ৰন বুজায় আনপেয়াৰ্ড ইলেক্ট্ৰন ইয়াতে কেইটা আছে পাঁচটা আছে আনপেয়াৰ্ড ইলেক্ট্ৰন 5 এতিয়া যদি আনপেয়াৰ্ড ইলেক্ট্ৰন 5 আছে কিমান অক্সিডেশন স্টেট +3 অক্সিডেশন স্টেটত আছে তো ইয়াৰে তুমি গোটেইকেইটা চাই লোৱা ক্ৰোমিয়ামৰ আমি +2 লিখিব বহুত ইজি ক্ৰোমিয়াম +2 কেনেকৈ লিখে স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম তাৰমানে 3d4 ইয়াতে আমাক কিমান লাগে 3+ লাগে আৰ্গন 3d ইয়াতে চাবা ক্ৰোমিয়াম 2+ পৰা ক্ৰোমিয়াম 3+ লাগে মানে ইয়াতে 1 ইনক্ৰিজ হৈ আছে তেতিয়াহলে ইয়াৰ যেটো ইলেক্ট্ৰন হয় হি 1 ডিক্ৰিজ হ'ব অক্সিডেশন স্টেট যদি 1 ইনক্ৰিজ হয় তেতিয়াহলে নাম্বাৰ অফ ইলেক্ট্ৰন 1 ডিক্ৰিজ হয় মানে ইনক্ৰিজ হলে ডিক্ৰিজ ইফালে ডিক্ৰিজ হলে ইফালে ইনক্ৰিজ ইয়াতে 2+ পৰা 3+ কৰি আছে মানে বাঢ়ি আছে 1 বাঢ়ি আছে তেতিয়াহলে নাম্বাৰ অফ ইলেক্ট্ৰন টো 1 কমাই দিলে হ'ল 4 আছে না 3 হ'ব তাৰমানে ইয়াতে তিনিটা আনপেয়াৰ্ড ইলেক্ট্ৰন দেখা পাম আকি দেখাই দিম 1 2 3 তিনিটা আনপেয়াৰ্ড ইলেক্ট্ৰন দেখা পাম এনেকা আইৰন 3+ আছে তো আইৰন 2+ টো আগতে লিখি লও আইৰন 2+ কিমান হ'ব আৰ্গন 3d স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ আইৰন d6 আছে 3d6 2+ টো কিমান হৈ আছে 3+ হৈ আছে মানে কি হৈ আছে 1 ইনক্ৰিজ হৈ আছে তো আমি নাম্বাৰ অফ ইলেক্ট্ৰন কিমান কি কৰিব লাগিব 1 ডিক্ৰিজ কৰি দিব লাগিব তাৰমানে 3d 5 তো কেনেকৈ আকিম 1 2 3 4 5 তো নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা পালো পাঁচটা পালো কোনটোত পালো আইৰন 3+ তাৰমানে x নামৰ যোনটো এলিমেন্ট আছিল এটো আইৰন হ'ব বুজি পাইছা তো এনেকুৱা টাইপৰ ম্যাগনেটিক মোমেন্টৰ কোৱেশ্চন আহিব ম্যাগনেটিক মোমেন্ট তোমাক অক্সিডেশন স্টেট দিব ইলেক্ট্ৰনিক কনফিগাৰেশন তো তুমি যদি জানা তেতিয়ালে তাৰ পৰা ভ্যালুটো উলাই দিব পাৰা ভ্যালুটোৰ ফৰ্মুলাটো কি আছিল √n+2 bm বোর ম্যাগনেটন ঠিক আছে n মানে কি নাম্বার অফ আনপেয়ার্ড ইলেক্ট্রন এটো তুমি কৰি এনসারটো লাবা ধৰা ইয়াতে পাঁচটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তো ইয়াতে n এর ভ্যালু 5 তো 5 + 2 কিমান হ'ব এটো 5 × 7 মানে কিমান হ'ব এটো 35 bm কিন্তু ইয়াৰ যদি ভ্যালু তোমাক লাগে তেতিয়ালে তুমি এটা ইজি টেকনিক ইউজ কৰিব পাৰা কিমানটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে পাঁচটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তুমি 5 লিখি দিয়া 0.8 লিখি দিয়া যিকোনো নাম্বাৰৰ পিছত 0.8 লিখি দিবা কাম খতম ম্যাগনেটিজম খালি 1 ত অলপমান সাৱধান না 1 ত কেতিয়াবা 1.7 1.8 এইবিলাক এনসার দেখা পায় ঠিক আছে 1 নিদিও 2 দিয়া দেখা পায় 2 3 আর 4 5 এইবিলাকে দেখা পায় এটা যদি পরীক্ষা তোমাক দিয়ে এনেকে 3.8 ৰ ঠাইত 7 6 এনেকে দিয়ে তুমি আৰু কৈ নাথাকবে কি এটো সব নাম্বাৰটো বেলেগ হ'ব 3.8 আমাক কি কৈছে 7 6 দিয়া আছে এটা আনপেয়াৰ্ড থাকব ৰে কথা নাই কাৰণ ৰুট ওভাৰৰ ভ্যালু মই এপ্ৰক্সিমেট লোৱা আছে তো এই আনপেয়াৰ্ড ইলেক্ট্ৰন কেইটা হ'ব তিনিটা হ'ব পয়েন্টৰ আগৰ নাম্বাৰটো চাবা পিছৰ নাম্বাৰ কেইটা নাচাবা পয়েন্টৰ আগৰ নাম্বাৰটোৰ পৰা তুমি গম পাবা কিমানটা নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন আছে আৰু সেই আনপেয়াৰ্ড ইলেক্ট্ৰনৰ পৰা তুমি বস্তুটো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ পৰা আনি চাই লবা ঠিক আছে ইয়াতে কি হৈছে কি কেনেকে ম্যাগনেটিজমটো ওলাই এতিয়া নেক্সট টপিকটোত আমি আইসোমেৰিজমৰ কথা পাতিম আইসোমেৰিজম আয়নাইজেশন স্ট্ৰাকচাৰাল আইসোমেৰিজম এইবিলাকৰ পৰা কোৱেশ্চন হয় আমি এটো পঢ়ি আছো অলপ পিছত